নমস্কাৰ সকলোকে আজি ৰাতিপুৱা আহিছোঁ আপোনালোকৰ মাজলৈ এটা বিশেষ কথাৰ কাৰণে মানে যোৱাকালি মোৰ লগত এটা বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল যদি সেই ঘটনাটোৰ ওপৰত মোৰ যদি অকণমানৰ হ'লে নলেজ নাথাকিলেহেঁতেন আজি মোৰ ভিডিঅ' বা আপোনালোকে মোৰ ফটো মোৰ বিভিন্ন ধৰণৰ ইউটিউব চেনেল বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত আপোনালোকে পালেহেঁতেন বা নিউজ পৰ্টেলত পালেহেঁতেন আৰু এনেকুৱা ঘটনাৰ পৰাই মানুহে ছুইচাইড কৰিব আৰম্ভ কৰিছে আৰু এনেকুৱা ঘটনাৰ পৰা মানুহৰ নিজৰ বেংক একাউণ্ট পৰ্যন্ত খালী কৰিব লগা হৈছে কথাটো আপোনালোকে ভালকৈ শুনক একদম মনোযোগেৰে শুনক পাৰিলে এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মই কোনোটো ভিডিঅ'ত মই আজিলৈকে কোনোটো ইউটিউব চেনেলত কোনোটো ভিডিঅ'ত মই আজিলৈকে কৈ পোৱা নাই যে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব অমুক কৰিব তমুক কৰিব আজিলৈকে কৈ পোৱা নাই এইটো ভিডিঅ' শ্বেয়াৰ কৰিব কাৰণ এৱাৰনেছ এটা দৰকাৰ কাৰণ ইয়াৰ পৰা বিভিন্ন ধৰণৰ নিজৰ আত্মীয় স্বজন পৰ্যন্ত হেৰাব লগা হয় এনেকুৱা ধৰণৰ ঘটনাৰ পৰা চাওক মই কি ক'বলৈ গৈ আছোঁ চাওক যিকেইটাই মোৰ লগত জড়িত হৈছে বা মোৰ ইউটিউব চেনেলৰ পৰিয়ালটোৰ লগত জড়িত হৈ আছে তেওঁ গম পাই যে মোৰ ইউটিউব চেনেল দুটা আছে এটা হ'ল উপাৰ্জনৰ উপায় য'ত মই ব্যৱসায় সম্বন্ধীয় কিছুমান ভিডিঅ'বিলাক প্ৰস্তুত কৰি থাকোঁ আৰু এটা হ'ল মোৰ পাৰ্চনেল য'ত মই যিখিনি কৰিছোঁ বা মোৰ নিজৰ জীৱনৰ লগত সংগতি থকা কিছুমান বস্তু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা DLED হওক বা আমাৰ হোষ্টেলত হওক সেনেকুৱা ধৰণৰ কণ্টেণ্ট মই বনাই আছোঁ তো কাহিনীটো হ'ল এনেকুৱা জানে যে আপোনালোকে মই হোষ্টেলত অহা কথা আছিল যোৱাকালি মই হোষ্টেলত আহিলোঁ 7টামান বজাত সন্ধিয়া চাগে আহিলোঁ আহি দেখা পালোঁ যে এই হোষ্টেলটো একদম লণ্ডভণ্ড হৈছে বা মোৰ ৰুমটো একদম লণ্ডভণ্ড হৈছে মানে আমাৰ ইয়াত বান্দৰৰ উৎপাতটো অকণমান বেছি তো ভেণ্টিলেশ্যনৰ পৰা আহিছিল চাগে বান্দৰ আহি কেনে চব বস্তু একদম লণ্ডভণ্ড কৰি থৈছে আহিয়ে মই এইবিলাক চব ধুৱাই পখলাই একদম এইবিলাক কাম আৰম্ভ কৰিলোঁ চবখিনি চাফাই কৰিলোঁ তেনে অৱস্থাত ইনষ্টাগ্ৰামৰ পৰা এটা মেছেজ আহিল হাই বুলি এটা ছোৱালীৰ একাউণ্টৰ পৰা আহিল হাই বুলি আপোনালোকে জানে যে মোৰ ইউটিউবত যিমান কমেণ্ট আহে কমেণ্টৰ প্ৰত্যেক কমেণ্টৰ ৰিপ্লাই মই দিওঁ জানে আৰু ইনষ্টাগ্ৰামত যদি কোনোবাই ফ'ল' কৰে ফ'ল' বেকো মই কৰোঁ কাৰণ কিছুমানৰ কুৱেশ্যন থাকে না কিবা DLED সম্বন্ধে বা BLED সম্বন্ধে সেইবিলাকত মই ছল্ভ কৰি ভাল লাগে বুজি পাইছেনে তো ভাবিছোঁ কি জানি আমাৰ পৰিয়ালৰে কোনোবা সদস্য পায় তো ৰিপ্লাই দিলোঁ মই হাই বুলি চব কাম আজৰি কৰাৰ পিছত হাই মই তোমাৰ ইউটিউব ভিডিঅ' দেখা পালোঁ এটা ADI প্ৰিপেৰেশ্যন কৰি থকা দেখা পালোঁ বাট তুমি নিজে কনফিউজ যে কি ষ্টাৰ্ট কৰিম কি পঢ়িম মোৰ ভাল লাগিলে আৰু ডেটছ ৱাই ভাবিলোঁ কি চলো ফ'ল' কৰি লওঁ চ' ফ'ল' কৰিলোঁ কথা পাতিম বুলি ভবা নাছিলোঁ ভাল লাগিলে দেই চ' ৰিপ্লাই কৰাৰ কাৰণে থেংক ইউ তাই ক'লে বোলে আপোনাৰ ভিডিঅ' চাই আহিলোঁ আপোনাৰ ADI যিটো ভিডিঅ' আছে সেইটো চাই মোৰ বহুত ভাল লাগিল আৰু ভাবিলোঁ আপোনাক এটা ফ'ল' কৰোঁ আৰু আপোনাৰ লগত কণ্টেক্ট কৰোঁ তো মই ৰিপ্লাই দিলোঁ থেংক ইউ ফৰ এনকাৰেজ মি বুলি দিলোঁ তাৰপিছত অৱস্থাত তাই মোক মেছেজ কৰিলে যে আপোনাৰ লগত কথা পাতিব মন গৈছে মই ক'লোঁ বোলে ক'ত পাতিবা এনেকৈ ক'লোঁ ধৰি লওক কেতিয়াবা ফোন আহে মেক্সিমাম আহে আৰু মই ইউটিউবত ডাইৰেক্ট মই দি থৈ দিয়া আছে মোক কিবা যদি কুৱেশ্যন থাকে ডাইৰেক্ট মোক ফোন নম্বৰটো দিয়াই আছে ডাইৰেক্ট মোক সুধিলেই হ'ল আৰু সেনেকুৱা তো ইনষ্টাগ্ৰামত যিহেতু তাই কণ্টেক্ট কৰিলে তো মই নাম্বাৰটো দিলোঁ দিয়াৰ পিছত মই কৈছোঁ যে আজি ফোন কৰিব নালাগে আজি অকণমান ব্যস্ত হৈ আছোঁ পাৰিলে কালি সন্ধিয়া ফোন কৰিবা তাই মেছেজখিনি চোৱাৰ পিছতো মোক কল কৰিলে তো মই বাধ্য হৈ গ'লোঁ ৰিচিভ কৰিবলৈ তো ৰিচিভ কৰিলোঁ ৰিচিভ কৰাৰ পিছত তাই মোক কথাখিনি সুধিলে বোলে কিয় হৈছে কিবা হৈছে নেকি মই ক'লোঁ নাই এনেকুৱা চিটুৱেশ্যন হৈছে সেইকাৰণে মই অকণমান ব্যস্ত হৈ আছোঁ তাৰপিছত তাই কথা পাতিব আৰম্ভ কৰিলে অলপ পঢ়া কথা পাতিলে প্ৰথমতে বোলে কি কৰিছে সুধিলে মই কৈছোঁ DLED কৰিছোঁ মই কৈছোঁ তৌ কৈছোঁ এনেকুৱা ধৰণৰ কথা পাতিলোঁ প্ৰথম অৱস্থাত লাহেকৈ আৰম্ভ কৰিলে গাৰ্লফ্ৰেণ্ড আছে না নাই তোমাৰ মইতো চিধাই কৰিলোঁ বোলে কোনোবা এটা আনন'ন ছোৱালী এটা মোক সুধিছে বা কি হিচাপত সুধিছে মইতো নাজানো মই জেনুইনভাৱে মই কথাখিনি ক'লোঁ বোলে মোৰ আছে মই এটা ছোৱালীৰ লগত ৰিলেশ্যন থকা আজি বহু বছৰে হ'ল মই আছে মই জেনুইন এনচাৰটো দিলোঁ সেনেকুৱা তাৰপাছত তাই ক'লে বোলে এইটো কথা কিয় ক'ব লাগে এইটো কথাটো ক'ব নালাগিছিল তুমি মানে যিকোনো বস্তু এটা চুৰ কৰি পোৱা বস্তুটো এটা মজাটো বেলেগ বা চুৰ কৰি কথা পতা হওক বা চুৰ কৰি কিবা এটা বস্তু পোৱা হওক তাৰে মজাটো বেলেগ এডভেঞ্চাৰ এইটো লাইফ এনেকুৱা ধৰণৰ কথা কিছুমান পাতিবলৈ ধৰিলে তাৰপিছত মই আৰু ক'লোঁ বোলে নহয় আৰু তুমি বা কি হিচাপৰ কথাবিলাক কৈছা মই বুজি পোৱা নাই যিটো আছে মই সেইটো যিহেতু ৰিয়েল আছে সেইটোৱে কৈছোঁ আৰু তুমি যদি মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰি কেনে আহিছে তাতে মইতো ডাইৰেক্ট মই পিন কৰি থৈ দিয়া আছে তাই আৰু মোৰ এটা ভিডিঅ' মই পিন কৰি থৈ দিছোঁ লগ তাই ক'লে যে মই সেইটো বস্তু ইগন'ৰ কৰিছিলোঁ সেইটো বস্তু যাই থৈ হ'ল তাৰপিছত মই ক'লোঁ যে এতিয়া মোক ফোন কৰিব নালাগে অকণমান ব্যস্ত আছোঁ তুমি ফোনটো ৰাখা
তাই নুশুনিলে আৰু ফোনটো কৰি আছে কথা পাতি আছে একদম পকাই পেলাইছে একদম মই কৈছোঁ 2 ঘণ্টামান 2 ঘণ্টা নহয় 1 ঘণ্টামান 1-1.5 ঘণ্টা কিজানি কথা পাতিলে পতাৰ পিছত ফোনটো কাটিলোঁ কাটাৰ পিছত মই ভাত চাত খোৱাত লাগিলোঁ ভাত চাত খোৱাৰ পিছত ৰাতি আকৌ ফোন কৰিলে খোৱাৰ টাইমত ফোন কৰি এইবাৰ আপত্তিজনক কথা কিছুমান পাতিব ধৰিলে ছেক্সৰ কথা মই খোলাখুলিকৈ কৈছোঁ ছেক্সৰ কথা পাতিব ধৰিলে মাষ্টাৰবেশ্যনৰ কথা পাতিব ধৰিলে নানান ধৰণৰ কথা পাতিব ধৰিলে মই লগ সন্দেহ হৈ মই আমাৰ হোষ্টেলত 2জন ছোৱালীক মই মাতি কাৰণে কৈছোঁ বোলে তহঁতে মোক ভিডিঅ' কৰ আপোনালোকে জানে নে হানি ট্ৰাফিক কেনেকুৱা কৰে এটা ছোৱালী আছে হা এটা ছোৱালী মোক অলপ কিছু সময় আগতে তাৰমানে ইনষ্টাগ্ৰামত মোক কণ্টেক্ট কৰিছিল তো কণ্টেক্ট কৰি কেনে তাই আপোনালোকে দেখিব পাৰে মই মেছেজটো মই দেখাই দি আছোঁ আপোনাক চাওকচোন তাৰমানে মই যিহেতু এটা ইউটিউব চেনেল আছে আৰু ইউটিউব চেনেলটোত মই প্ৰায় আপডেট দিয়ে থাকোঁ ভিডিঅ' কৰি কেনে মই কৈছোঁ তুমি ফোনটো ৰাখা মই 2 মিনিট পিছত মই কল বেক কৰিম তুমি ফোনটো ৰাখাচোন ফোনটো কাটি মই ভিডিঅ'ত ক'লোঁ যে মোক এনেকুৱা ঘটনা হৈ আছে মোৰ লগত এনেকুৱা এটা হৈ আছে মই প্ৰুফ হিচাপে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেইটো ভিডিঅ' যাতে মোৰ এটা প্ৰুফ হিচাপে থাকে বুজি পাইছেনে কাৰণ ভিডিঅ' অকল মোৰে হৈ থকা নাই ৰেকৰ্ড মোৰে অকল হৈ থকা নাই ভিডিঅ' ৰেকৰ্ড হৈ আছে বা কল ৰেকৰ্ড হৈ আছে সিফালেও আৰু মোৰ পৰা যদি অকণমান যদি কথা উলিয়ালেহেঁতেন সেইখিনি কথাতেও কি কৰিলেহেঁতেন কল ৰেকৰ্ড কৰি কেনে মোক ব্লেকমেইল কৰিলে বা মোৰ নিজৰ আত্মসৃজন বা পাব্লিকত দিম বুলি ক'লে বুজি পাইছেনে বা তাৰ পইচাৰ ডিমাণ্ড খুজিলেহেঁতেন বা কিবা কিবি কৰিলেহেঁতেন আৰু অসমত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আপোনালোকে কল্পনাই কৰিব নোৱাৰে ছোৱালীৰ মাক অসমীয়া ছোৱালী হৈ ভাবিছিলোঁ বিহাৰত এইবিলাক ঘটনা ঘটি থাকে কিন্তু অসমীয়া ছোৱালী হৈ নগাঁৱৰ বুলি কৈছে ইমান ধুনীয়া ফটো আছে বা ধৰি লওক আইডিটো আছে কল্পনা কৰিব নোৱাৰে ৰিল বনোৱা কিছুমান ভিডিঅ' আছে তাইৰ ইনষ্টাগ্ৰামত সিহঁত আছে তো তেনেকুৱা ছোৱালী আপোনাক এপ্ৰ'চ কৰিছে আপোনাক ডাইৰেক্ট সেইখিনি কথাখিনি পাতিছে ভাবিবই নোৱাৰে আৰু মই অকণমান চাকলন্দা মই বুজি পাইছেনে মই অকণমান এইটো ক্ষেত্ৰত মই জানো বোলে হানি ট্ৰেফিং কি হয় বা কেনেকুৱা ধৰণৰ স্কেম হয় সেইবিলাক জানো কিন্তু অসমৰ ছোৱালী যে এইবিলাক কৰিব মই সেইটো নাজানো অসমৰ ছোৱালী হয় প্ৰপাৰ অসমৰ ছোৱালী বুজি পাইছেনে কথা পাতি মই গম পাইছোঁ পুৰা একদম আপাৰ আছামৰ ছোৱালী হয় আপাৰ আছামৰ আৰু লিখিত মাৰে ধুনীয়া লিখিত মাৰে ক'ৰ হয়তো মই নাজানো তাই নগাঁও বুলি কৈছে কিন্তু নাম্বাৰটো এই যি নাম্বাৰ 00 অমুক বা অমুক 1 2 3 এনেকুৱা ধৰণৰ নাম্বাৰ যে কল কৰে সেনেকুৱা নহয় চিধাই এই জেনুইন নাম্বাৰ 700 এনেকুৱা নাম্বাৰ মানে জিঅ'ৰ নাম্বাৰ আৰু বুজি পাইছে তো তাৰ পৰা কল কৰিছে তাৰ পৰা কল কৰি কেনে কথা পাতিব ধৰিলে তাইতো আৰম্ভ হৈ গ'ল মাষ্টাৰবেশ্যন কৰা আৰম্ভ হৈ গ'ল তাৰমানে কথাটো ক'ব নালাগে বাৰু আপোনালোকক ডাইৰেক্ট কিন্তু মই যিখিনি মোৰ লগত ঘটনা ঘটি আছে মই সেইখিনিয়ে কৈছোঁ আপোনালোকক তাইতো আৰম্ভ হৈ গ'ল আৰু এনে অৱস্থাত ল'ৰা এজনে সাধাৰণতে কি কৰে নিজৰ ভাৱনাত উটি ভাহি যায় চব কথা পাতিব ধৰে কাৰণ সহজে পাইছে না এটা ছোৱালীক এপ্ৰ'চ কৰোঁতে কিমান টাইম লাগে 1 বছৰ 2 বছৰ লাগি যায় এটা ছোৱালীক ভাল পাবলৈ বুজি পাইছে তেনেস্থলত এটা ছোৱালী ইমান একদিনাকে তোমাক গোটেইখিনি কথা পাতিছে তুমি উঠি ভাহি নাযাবা নেকি যাবাই যিমান আমাৰ ল'ৰাবিলাকৰ কথা কৈছোঁ আৰু ল'ৰাবিলাকে চালেতো গমেই পাইছে মই আপোনাক কওঁ যে আমাৰ ল'ৰাবিলাক অকণমান চেঞ্চিটিভ হয় তাৰমানে কোনোবাই যদি অলপ মৰমেৰে 2-এষাৰমান কথা পাতে তাৰ লগতে তাৰমানে উঠি ভাহি যায় চাকলন্দা হ'ব নাজানে বুজি পাইছে নাই সেনেকুৱা হ'ব লাগে যদি আপোনাক যদি এনেকুৱা ফোন কৰে কেতিয়াবা যদি আপোনালোকক এনেকুৱা ফোন কৰে লগ আপোনাক ক'ব আপুনি প্ৰুফ হিচাপত এটা ভিডিঅ' ৰাখি দিব কাৰণ কিয় পৰিস্থিতি কালি বেলেগ হ'ব পাৰে কালি যদি আপোনালোকক ঘৰৰ পৰা যদি থানাই মাতি লৈ যায় পুলিচে যদি ঘৰত আহি উপস্থিত হয় আপুনি কি কৰিব প্ৰুফ হিচাপে আপোনালোকে দেখুৱাব পৰা এটা বস্তু এটা লাগে আৰু সেইটো বস্তুৱে মই কামটো কৰিলোঁ বুজি পাইছে ৰেকৰ্ডিং অকল মোৰ লগত হৈ থকা নাই ৰেকৰ্ডিং তাইৰ লগত হৈ আছে এনেকুৱা তো যদি আপোনালোকৰ ঘৰতো যদি কোনোবা আছে ভাইটি ভণ্টি বা যিকোনো আছে আপোনালোকে বহাই লৈ সোধক কাৰণ আজি 3000 ছোৱালীবিলাকে এইবিলাক কাম নাজানে 9-10 পঢ়া ছোৱালীবিলাকে এইবিলাক নাজানে আজি হাতে চবৰে মোবাইল আছে ক্লাছ 9 পঢ়া ছোৱালীৰেও মোবাইল আছে বুজি পাইছে ল'ৰা ছোৱালীসকলক আনি কেনে বুজক বোলে এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে তই যাতে এনেকুৱা নকৰা কাৰণ সেইটো অৱস্থা তাহোঁ একো নাজানে ডাঙৰে নাজানে মই মোটামুটি আজিৰ পৰা 3 বছৰ 4 বছৰ আগতে মই এটা ঘটনা ঘটিলোঁ কোনোবা এটা বয়সস্থ মানুহ তেওঁৰ লগতে সেইটো ঘটনা ঘটি গ'ল তাই একদম তেওঁৰ গোটেই বেংকৰ একাউণ্ট পৰ্যন্ত খালী হৈ গ'ল লাষ্টতে ছুইচাইড কৰিব লগা হ'ল অসমৰে ঘটনা আছিল আৰু কল ৰেকৰ্ড যোনে কল কৰিছিল সেইটো বাহিৰত আছিল কোনোবা কিন্তু অসমতো যে আজিকালি সেনেকুৱা হৈছে মই একেবাৰে নাজানা আছোঁ বুজি পাইছে আজি যিটো ঘটনা মোৰ লগত ঘটি গ'ল সেইটো ঘটনা যদি মই
ছাবস্ক্ৰিপকৈ থাকিলোহেঁতেন বা একো নকৰিলোঁ বা ইউটিউবত যদি আপডেট নিদিলোহেঁতেন আপোনালোকে গম নাপালেহেঁতেন বুজি পাইছে পাৰিলে আপোনালোকে এই ভিডিঅ'টো ষ্টেটাছত লগাওক হোৱাটছআপৰ ষ্টেটাছত দিয়ক আৰু একদম ইম্পৰ্টেণ্ট বুলি দিয়ক একদম ইম্পৰ্টেণ্ট বুলি দিয়ক বুজি পাইছে আমি অসমীয়া মানুহবিলাক হয় নাখাই মৰিম কিন্তু নিজৰ সন্মানটো আমি ৰক্ষা কৰাত একদম লাগি যাওঁ বুজি পাইছে না আজি যিহেতু মই এটা প্ৰফেশ্যনেল টিচিং প্ৰফেশ্যনৰ লগতে জড়িত হৈ আছোঁ মানে টিচিং যিহেতু মই এটা কৰ্চৰ লগত জড়িত হৈ আছোঁ তো মোৰ মান সন্মানটো বহুত ইম্পৰ্টেণ্ট মই যি টি ভিডিঅ'বিলাক দিব নোৱাৰোঁ বা যি টি কাম কৰিব নোৱাৰোঁ মানুহে সমাজে বেয়া পোৱা কাম মই কৰিব নোৱাৰোঁ বুজি পাইছে তো মোৰ নিজৰ সন্মানটো ৰক্ষা কৰাৰ কাৰণে যদি মোক তাই পইচাও খোজে মই পইচাওতো দি দিম বুজি পাইছে তো সেনেকুৱা যদি ঘটনা ঘটি যায় আপোনালোকে প্ৰুফ হিচাপে ৰাখক কিবা এটা বা আপোনালোকে ফোন ৰিচিভ কৰিব নালাগে কাটি দিয়ক বা কণ্টেক্ট নাথাকিব ব্লক মাৰিব কিবা মাৰিব চাওক আৰু এটা কথা আছিল কথা পতা যেতিয়া শেষ হৈ গ'ল তাইক লাষ্ট টাইমত ক'লোঁ যে তই এইটো ফেক একাউণ্ট হয় তই মোৰ লগত ফ্ৰড কৰি আছা আৰু তোৰ ভিডিঅ' মোৰ ডাইৰেক্ট ৰেকৰ্ড হৈ আছে তো এতিয়া কি কওঁ পুৱা মই ডাইৰেক্ট থানাত যাম থানাত যাই কেনে মই এজাহাত দিম এখন এইটো নাম্বাৰৰ ওপৰত এনেকুৱা ক'লোঁ তাই বিন্দাছ কৈছে বোলে যি কৰা কৰ অসমৰ ছোৱালীৰ ইমান দমেই নাই মই কৈছোঁ না ইমান দমেই নাই বোলে যি কৰা কৰ বুলি ক'ব দমেই নাই যদি কোনোবা অসমীয়া ছোৱালীক যদি মই ডাইৰেক্ট সেইখিনি কথা ক'লোঁ হৈ থপমত খালেহেঁতেন চিধাই ক'লা কৈ পেলাই দাদা নক'বা যদি একদম জেনুইন হয় তাই দাদা নক'বা মোক হৈছে তো গৈছে নক'বা এনেকুৱা মই ভুল হৈছে যি কৰা নকৰোঁ এনেকুৱা ক'লেহেঁতেন কিন্তু এইটো বস্তু তাই একদম নিশ্চিন্ত মনে কৈছে বোলে যি কৰা কৰ কাৰণ তাই অকলে জড়িত হৈ থকা নাই এইটোৰ লগত জড়িত এটা টীম আছে এটা টীম ৱৰ্ক হিচাপে কামটো কৰি আছে গম পাইছে সাধাৰণতে 100ৰ ভিতৰত 95% ছাকচেছ হয় ল'ৰাৰ ক্ষেত্ৰত ল'ৰাবিলাকে এইটো একেবাৰে নাজানে আৰু ভাৱনাত উঠি আহি যায় 5% ল'ৰাবিলাকেহে এইবিলাকৰ কথা অৱগত হৈ থাকে তো কৈছোঁ আপোনালোকে যিমান ভাইটি আছে ভণ্টি আছে যিমান পাৰে শ্বেয়াৰ কৰক কথাখিনি বহাই লৈ কাৰণে কওক ভালকৈ বুজাই কওক বোলে তহঁতৰ এইটো এজত এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে তো এনেকুৱা ধৰণৰ ঘটনাৰ পৰা বিৰত থাক বা আজিকালি এপ আছে কিছুমান এপত কি এলাও আছে দিনে আছে সেইবিলাক যাতে তই নকৰ যিকোনো বিভিন্ন ধৰণৰ আপত্তিজনক এপ আছে কিছুমান সেইবিলাক এপত কেতিয়াও যাব নালাগে কাৰণ এনেকুৱা দুষ্টচক্ৰ ঘূৰি থাকে তো আজি ভিডিঅ'টো এইখিনি আছিল আশা কৰিছোঁ কিবা এটা মই ভাল তথ্য আপোনালোকক দিব পাৰিছোঁ কাৰণ মোৰ লগত ঘটনা যিহেতু ঘটি গৈছে কাইলৈ তো সেইখিনি মই আপোনালোকক ডাইৰেক্ট মই অৱগত কৰিব চেষ্টা কৰিছোঁ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ